আজি ৰাজেন নাথৰ আহ্বান মৰ্মে লক্ষীগঞ্জ সাহিত্য সভাৰ আহ্বান মৰ্মে আমি ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাথ, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ প্ৰমুখ কৰি আমাৰ অসম সাহিত্য সভাৰ এটি দল আমি আজি ইয়াতে এই যি নৈপৰীয়া যি ৰাজেন নাথৰ যিখন কৃষিভূমি ইয়াতে আহি উপস্থিত হৈছোহি। এক অতি সুন্দৰ পৰিৱেশ, প্ৰকৃতিৰ পৰিৱেশ। এই প্ৰকৃতিৰ পৰিৱেশৰ মাজত ইয়াতে সকলো সমবেত হৈছে। গতিকে এক অন্তৰৰ হৃদয়ৰ আহ্বান, হৃদয়ৰ মিলন আজি ইয়াতে আমাৰ আগবাঢ়িছে বুলি অনুভৱ কৰিছোঁ। গতিকে আমাৰ এই জাতীয় জীৱনটো ঠিক এনেকুৱা ধৰণৰ। আজিৰ এই মুক্ত পৰিৱেশৰ মাজত আমি সকলোৱে একেলগে কথা বতৰা পাতিছোঁ, সকলোৱে ইয়াতে বনভোজ খাইছোঁ, সকলোৱে নিজৰ মনৰ মাজত ভাৱৰ আদান প্ৰদান কৰিছোঁ। এই আমাৰ এটা জাতীয় জীৱন। গতিকে এই জাতীয় জীৱনটো আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমি ইয়াক আগবঢ়াই লৈ যাব লাগিব। সকলো ভাষা, সাহিত্য, সংস্কৃতিক সন্মান জনাই সকলোৰে বিকাশ ত্বৰান্বিত কৰি আমাৰ জাতীয় জীৱনক আগবঢ়াই লৈ যাব লাগিব। তেতিয়া আমাৰ সৰ্বাংগীন বিকাশ সাধন হ'ব। আৰু লগে লগে আমি স্বনিৰ্ভৰশীল ৰূপে আমি নিজকে প্ৰতিষ্ঠা কৰাব লাগিব। আৰু এই ৰাজেন নাথৰ এইখন পাম আমাৰ আদৰ্শ হ'বও পাৰে। আমি এক কৰ্মমুখী চিন্তা চৰ্চা আমি কৰিব পাৰোঁ। কাৰণ কৰ্ম অবিহনে আমি কেতিয়াও এটা জাতি জীয়াই থাকিব নোৱাৰে। কাৰণ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল যে যি জাতিৰ বজাৰ আৰু পথাৰ নাই, গতিকে সেই জাতি বহুদিনলৈ বৰ্তি নাথাকে। আজি ইয়াতে শিল্পীসকলে গীত মাত পৰিৱেশন কৰিছে। আজি বিভিন্ন ধৰণৰ কথা বতৰা হৈছে। আজি সকলোৰে মিলনৰ মাজেৰে এক জাতীয় জীৱনৰ যি প্ৰবাহ, আজি ৰাজেন নাথৰ এই প্ৰামত আজি সাহিত্য সভাৰ নামত যি অনুষ্ঠান অনুষ্ঠিত হৈছে, এই অনুষ্ঠানটো আচলতে আমাৰ জাতীয় জীৱনৰ বাৰ্তা চাৰিওফালৰ পৰা বহন কৰিছে। গতিকে ঠিক তেনেকৈ প্ৰসংগৰে আমি আমাৰ জাতীয় জীৱনটোক আমি আগবঢ়াই লৈ যোৱাৰ আমি প্ৰয়াস কৰিম। গতিকে আহক সকলোৱে মিলি আমি অসমত এক সুন্দৰ শান্ত শীতল পৰিৱেশ আমি ৰচনা কৰোঁ। আৰু সকলোৱে আজি আমি এই এনেকুৱা ধৰণৰ আদৰ্শ গ্ৰহণ কৰি আমি আমাৰ জাতীয় জীৱনক এক ঐক্য সংহতিৰ পৰিক্ৰমাৰে আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰোঁ। সেই আহ্বানকে মই আজি সমগ্ৰ অসমবাসীলৈ ৰাখিছোঁ। আমাৰ লক্ষীগঞ্জৰ সমূহ ৰাইজলৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। লক্ষীগঞ্জ শাখা সাহিত্য সভালৈ আন্তৰিক অভিনন্দন জনাইছোঁ। ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰতিগৰাকী বিষয় বিভাগ কৰ্মকৰ্তালৈ মোৰ সেই আন্তৰিক আহ্বান আগবঢ়াইছোঁ। খুব পোনপ্ৰথমে মই আমাৰ সংবাদসেৱী সকলো বন্ধুবৰ্গকে মোৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ খুব ভাল লাগিছে যে মই সাধাৰণতে গাঁৱলীয়া ল'ৰা, গাঁৱৰ পৰিৱেশত থাকোঁ। এইকাৰণে মই সদায় ভাবোঁ যে মই যি কামেই নকৰোঁ কিয় মই মাটিৰ লগত মোৰ এটা পৰিচয় আছে। মাটিৰ গন্ধ মই খুব ভাল পাওঁ। আৰু এই মোৰ খেতি কৰাৰ উদ্দেশ্যটো হ'ল যে আমি যি কাম নকৰোঁ কিয় আমাৰ হ'ব লাগে, আমি যদি চাকৰি কৰোঁ টকাটো খোৱা নাযায়। এইকাৰণে মই ভাবোঁ যে কৃষি যদি নহয় তেতিয়াহ'লে একদম সকলো শ্ৰেণীৰ মানুহে শুকাই মৰিব। এইকাৰণে মই কৃষি মোৰ এটা আদৰ্শ। মোৰ দেউতা খেতিয়ক আছিল, এইকাৰণে মই কৃষিটো আজৰি সময় পালে মই কৰোঁ। এইখিনি মোৰ এটা মোৰ উদ্দেশ্য বা মোৰ চিন্তা। খুব ভাল লাগিছে এইকাৰণে। আৰু তেখেতৰ আমাৰ লক্ষীগঞ্জৰ শাখাৰ সাহিত্য সভাৰ প্ৰতি তেখেতৰ বেলেগ ধৰণৰ ভাল পোৱা আছে। যোৱা বগৰীবাৰী এখন সভাত মই লগ পাইছিলোঁ ছাৰক, যে ছাৰ মোৰ তাতেতো যাব লাগিব, আপোনাক যোৱা বছৰ গৈছিল, এই বছৰো যাব লাগিব। তেখেতে একেই কথা কৈ দিছিল, যাম বাৰু, কোনদিনাখন? মই কওঁ আপুনি কওক তাৰিখটো। কৈছিল যে 5 তাৰিখে মই উপস্থিত থাকিব পাৰিম। আৰু সেইমতে তেখেতে আজিও পুৱা মোক ফোন কৰিছে যে ছাৰৰ দৰে এজন গোটেই অসমৰ আৰু বহুত সন্মানীয় ব্যক্তি একজন মোৰ ইয়াত যে আহি প্ৰতি বছৰে আহি ইয়াতে যে পদাৰ্পণ কৰে, তাৰ কাৰণে মই খুব সুখী। তেখেতক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।